অসম টাইমৰ সমূহ দৰ্শকক মই তাৰিকুল ইছলামে স্বাগতম জনাইছোঁ। মই প্ৰতিদিনে আপোনালোকৰ ওচৰলৈ একোগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ কৰি আনো আৰু আজি ইয়াৰ ব্যতিক্ৰম নহয়। আজি মোৰ লগত আছে ৰমিছা বেগম বাইদেউ আছে। বাইদেউক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। বাইদেউৰ ঘৰটো এটা ডাঙৰ লাইব্ৰেৰী হৈ আছে আৰু এই যে আপোনালোকে কিতাপসমূহ দেখিছে, এই কিতাপসমূহ বাইদেৱে নিজে লিখিছে। মই এখনকৈ কিতাপসমূহ গোটেইখিনি দেখুৱাব হয়তো নোৱাৰিম, কাৰণ বাইদেউ এতিয়ালৈকে কিমান কেইখন দেখিছে বাইদেউ কিতাপ? 43খন কিতাপ। 43খন কিতাপ এতিয়ালৈকে বাইদেৱে লিখিছে। গতিকে সকলোবোৰ কিতাপ আপোনালোকক মই একেলগে দেখুৱাটো সম্ভৱ নহ'ব। তথাপি মই যিমান কেইখন পাৰোঁ মই প্ৰথমে কিতাপৰ কিছু চিনাকি কৰাই দিছোঁ। গল্প সংকলন লিখিছে বাইদেৱে। বকুল, অনুতাপ, ৰদ কাছিয়ালি, কান্দে হৰিণা পহু, দুৱৰী বনৰ পন, মা, দুখৰ মুখ, গোমা আকাশ, ভিজা মেকুৰী, কোবা ভাতুৰী, আৰু লিখিছে বহুকেইখন। অৱলম্বন, জলমুখী, আহুতি, এইবোৰ হৈছে আপোনাৰ গল্প সংকলন ন বাইদেউ? হয়। আৰু বাইদেউ কাব্য সংকলনো বহুকেইখন লিখিছে। খেজুৰ গছৰ ছাঁ, জোনাকী আলোকৰ ঢল, মেঘৰ আৰে আৰে, সীমান্তলৈ কিমান দূৰ, এইবোৰ চব কাব্য গ্ৰন্থ বাইদেউৰ। আৰু আছে উপন্যাস আছে বহুকেইখন, তাৰ দুই এখন মই কৈ দিছোঁ। অন্য এক শকুন্তলা আছে, উপলব্ধি আছে, বুকুত এজাক ধুমুহা বাইদেউৰ উপন্যাস, ডাৱৰৰ ৰূপালী ৰেখা, মৰিচিকা, পিঞ্জেৰা, মায়াৰ বন্ধন, ইত্যাদি 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 বহুত আছে। মই ইমানখিনি নাম নকওঁ। প্ৰবন্ধও বহুকেইখন লিখিছে। মহীৰূষ লিখিছে, নৱৰত্ন নক্ষত্ৰৰ পোহৰ লিখিছে, মানুহ অনুকূলে, সাগৰ মন্থন লিখিছে, নাৰী আৰু সমাজ মই কথা পাতিম, বহুকেইখন। এইবোৰ বাইদেউৰ সংকলন আছে ইয়াতে, প্ৰবন্ধ সংকলন। যা নহওক বাইদেউ, কেতিয়াৰ পৰা আপোনাৰ এই লিখনিৰ যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? মই এনে বাতৰি কাকতত লিখোঁ 2011ৰ পৰা। আৰু মোৰ প্ৰথম গল্পৰ সংকলন বুকুল, সেইখনো মই 2011তে প্ৰকাশ কৰোঁ। আৰু মই লেখা মেলা আগৰে পৰাই কৰোঁ, কিন্তু সেইবোৰ প্ৰকাশ কৰা নাছিলোঁ। এনে ডায়েৰীত লিখিছিলোঁ বা কলেজৰ প্ৰাচীৰ পত্ৰিকা তেনেকুৱা সেইবোৰতে লিখিছিলোঁ। সেইটোৱে। ইমান ধৈৰ্য কেনেকৈ আহে বাইদেউ? 42খন কিতাপ লিখা সহজ নহয় বাৰু, লাগিব বহুখিনি ধৈৰ্য লাগিব। মানুহৰ যেতিয়া লক্ষ্য এটা থাকে বা ইচ্ছা থাকে, ধৰক মোৰ সপোনে মোক শুব নিদিয়ে, তেনেকুৱা যে নিজৰ নামৰ এটা পৰিচয় হোৱাৰ মোৰ এটা আশা, সেই এটা সপোন আৰু প্ৰবল যিটো ইচ্ছা, সেইটোৰ কাৰণে মই লিখিব পাৰোঁ, তেনেকুৱা। আৰু লিখনিৰ কিন্তু শক্তি বহুত বাইদেউ, কলমৰ শক্তি বহুত। আৰু হয়তো সেইকাৰণে মই আজি বাইদেউৰ ঘৰত আহিছোঁ। বাইদেউৰ লগত চিনাকি মোৰ ভালেকেইটা বছৰ আগৰেই, আৰু তেতিয়াৰ পৰা বাইদেউৰ লিখাবোৰ পঢ়োঁ। ফেচবুকতে বাইদেউৰ লগত চিনাকি প্ৰথম। আৰু যিসকলে বাতৰি কাকত নিয়মিতভাৱে পঢ়ে, আপোনালোকে নিশ্চয় বাইদেউৰ লিখাসমূহ পাই থাকে। প্ৰতিদিনেই বাইদেউৰ লিখাসমূহ বিভিন্ন বাতৰি কাকতত, বিশেষকৈ অসমীয়াত আপুনি লিখা অসমীয়াত লিখা মেলা কৰে। আৰু আমাৰ অসম, অগ্ৰদূত, নিয়মীয়া বাৰ্তা, প্ৰতিদিন, দৈনিক অসম, দৈনিক জনমভূমি, অসম বাণী, তিনিদিনীয়া অগ্ৰদূত, গণ অধিকাৰ, মই গোটেইকেইখন কিতাপ যিহেতু মই চাব নোৱাৰিম বা সুধিব নোৱাৰিম এতিয়া, মই দুই এখন কিতাপ, মোৰ এইখন ভাল লাগিছে বাইদেউ, মৰিচিকা। এইখন এখন উপন্যাস হয়, যে বিশেষকৈ বংগীয় মূলৰ মুছলমান শ্ৰেণীৰ এগৰাকী নাৰীক লৈ লিখা হৈছে, যে এগৰাকী নাৰী প্ৰতিষ্ঠা হ'বলৈ হ'লে কিমান সংগ্ৰাম কৰিব লাগে ন। এইখন এখন প্ৰতিযোগিতাৰ যুগ, আৰু এই যুগত নিজে তিষ্ঠি থাকিবলৈ হ'লে কিমান ঘাত প্ৰতিঘাত অতিক্ৰম কৰি সমাজখনত প্ৰতিষ্ঠা হ'ব পাৰে, তাৰ ওপৰতে বিশেষকৈ লিখা হৈছে উপন্যাসখন। ক'ৰবাত আপোনাৰ নিজা চৰিত্ৰ লুকাই আছে নেকি? সেইটো আপুনি উপন্যাসেই হওক বা গল্প সংকলনেই হওক ন, বাস্তৱ আৰু কল্পনাৰ লগত সামঞ্জস্য ৰাখিহে বস্তুটো লেখা হয়, সেইটো হৈছে কথা। আছে বহুকেইখন আছে বাইদেউৰ, আৰু এইখন আছে ৰামধেনুৰ সন্ধান, এখন প্ৰবন্ধ। এই পেপাৰত বাতৰি কাকতত যিবোৰ প্ৰকাশ হয়, এইখিনি আপুনি সংগঠন ইয়াত হেৰি কৰিছে, সংকলন কৰি থোৱা আছে। মই আৰু চাম, দুই এখন চাম বাইদেউৰ। অলকানন্দ কাব্য সংকলন, অলকানন্দ কাব্য সংকলন আছে। আৰু দেখুৱাইছোঁ ইয়াতে আলোকৰ সন্ধান বুলি এখন, এইখন কি হয়? প্ৰবন্ধ সংকলন। সাংবাদিকসকল নিৰাপত্তাহীনতাত ভুগিছে নেকি, এইবিলাক বাইদেৱে লিখিয়ে থাকে। কিন্তু দৈনিক জনমভূমিত লিখিছিল, এইটো 2022 চনত। এইবিলাক পঢ়ি থাকোঁ, কিন্তু বাইদেৱে খুব সুন্দৰ লিখা মেলা কৰে। আৰু আছে ইয়াত, এইখন কি হয় বাইদেউ? বুকুত এজাক ধুমুহা, এইখন উপন্যাস হয়। উপন্যাস, হয়। বুকুত এজাক ধুমুহা, হয়। কৈ থাকিলে শেষ নহ'ব বাইদেউৰ ইমানখিনি
আচলতে লিখা মিলা আছে তাৰ উপৰিও বাইদেউৰ পৰিচয় আৰু আছে বাইদেউ আপুনি সমাজৰ বিভিন্ন অনুষ্ঠান বিশেষকৈ নাৰী সমাজৰ লগত আপুনি ভালেকেইটা সংগঠনৰ লগত জড়িত হৈ আছে বা তেনেকৈ আপুনি মিটিংসমূহতো গৈ থাকে হয় বিভিন্ন সংগঠনে মাতি যাওঁ বিশেষকৈ মই বৃদ্ধাশ্ৰম অনাথ আশ্ৰম এইবোৰত মাহত এবাৰ হ'লেও যোৱাৰ চেষ্টা কৰোঁ আৰু তালৈকে গ'লে কিবা এটা অনাবিল এটা শান্তি অনুভৱ কৰোঁ তিনিখন অনাথ আশ্ৰম আছে এখন হাদুৰী কন্যা পাঞ্জাবাৰীত তাতেও 45জন আছে আমাৰ ছোৱালী সেইটো শিশু আছে কন্যা শিশু আৰু এখন দক্ষিণ গাঁৱত আছে তাতে 51জন আছে আৰু এখন কাহিলীপাৰা ভগদত্তপুৰ আছে তাতেও 85জন আছে এই দুখন আশ্ৰমত বিশেষভাৱে সক্ষম যিসকল শিশু তেওঁলোকহে আছে বিশেষকৈ মই তালৈকে যোৱাৰ চেষ্টা কৰোঁ তেওঁলোকৰ আপোন বুলিবলৈ কোনো নাই যিটো দক্ষিণ গাঁৱত আছে কোনো নাই এই ৰাস্তাত পৰি থাকে পুলিচে আনি তেনেকুৱা আশ্ৰমত থয় কোনো নাই আৰু মোক দেখিলে এদিনৰ কাৰণে যেন মই মা হ'ব পাৰোঁ তেনেকুৱা এটা অনুভৱ হয় মোক দেখিলে কথা ক'ব নোৱাৰে বেছিভাগে কিন্তু হাত চাপৰি আহে মোক টানি নি পেলাই অকণমান নিজৰ মূৰটো এনেকৈ দিয়ে মূৰত চুই দিব দিয়ে বা হাতটোত অলপ গাত বুলাই দিয়ে হাত বুলাই দিব বহুত ভাল লাগে দৌৰি আহে মোক দেখিলে তেনেকুৱা আৰু মই যোৱাৰ সেইকাৰণে চেষ্টা কৰোঁ ভাল লাগে প্ৰমোদ তালুকদাৰ সৌৰণী এখন আছে এখন হাতীগাঁও ছিনিয়ৰ চিটিজন এখন আছে মাদাৰ ওল্ড এজ হোমতো যাওঁ কেতিয়াবা আশীৰ্বাদতো যাওঁ এখন চেনাহালয় আছে কেইবাখনো বৃদ্ধাশ্ৰম আছে মই এইখিনিতে এটা কথা সুধিছোঁ বাইদেউক যিখিনি আমাৰ বৃদ্ধাশ্ৰম আছে এই বৃদ্ধাশ্ৰমৰ ভিতৰৰ যিখিনি পৰিৱেশ তাৰ ওপৰত আপুনি কি ক'ব তাৰ ওপৰত আচলতে বৃদ্ধাশ্ৰম এনে আমি কওঁ যে কিয়নো মাক বাপেকক পঠিয়াব লাগে ওপৰে কওঁ ন তালৈকে গ'লেহে অনুভৱ কৰা যায় বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা এতিয়া ময়ো অনুভৱ কৰোঁ তাৰমানে যিসকল আমাৰ আজি ব্যস্ত পৃথিৱীৰ অংশীদাৰ সন্তান সন্ততি আছে দুয়োটাই ঘৰৰ পৰা ওলাই যায় কেতিয়াবা চাকৰি সূত্ৰে ওলাই যায় ঘৰতেও অকলে থাকে তেওঁলোকক ইমানে সন্তানবোৰ আজিকালি ব্যস্ত হৈ গৈছে যে মাক বাপেকক আহি যে এষাৰ মাত দিব সেইষাৰ তাৰমানে দিয়াৰ সময় নাপায় বেছিভাগেই তাৰমানে আৰু কাম কৰা মানুহে যি আয়াসকলে চায় বা কেয়াৰটেকাৰ যিবোৰ কয় তেওঁলোকেও চায় তেনেকুৱা কিন্তু তাতে যদি থকা যায় কিন্তু লগে ভাগে তেওঁলোকে হাঁহি ধেমালি তেনেকৈ মনৰ দুখবোৰ তাৰমানে গাপ দি কাটি কৰি থৈ একেলগে সুখ শান্তিৰে তেনেকৈ আছে মই তালৈকে গৈ গম পাওঁ দুখবোৰ তাৰমানে প্ৰকাশ নকৰে আপুনি যেতিয়ালৈকে নুসুধে নকয় কিন্তু ইমান হাঁহি ধেমালি বিহু হ'লে নাচ গান কৰিব হয় তেনেকুৱা প্ৰত্যেকে ইজনে সিজনৰ লগৰী সুখ দুখৰ মাত দিয়ে মই প্ৰায়ে গৈ থাকোঁ বুজি পাওঁ আৰু আচলতে বাইদেউ তেনেকৈ অনাথ আশ্ৰমেই হওক বা বৃদ্ধাশ্ৰমৰ লগত জড়িত বাইদেউ আৰু মই নাভাবোঁ যে আমাৰ বৃদ্ধাশ্ৰমসমূহৰ ইমান আচলতে প্ৰয়োজনেই নাই যদি আমি সকলোৱে নিজৰ মা দেউতাক বাইদেউ কিন্তু সেইটোতো হোৱা নাই এতিয়া বহুত তেনেকুৱা বাইদেউ আপোনাৰ কিবা আছে নেকি তেনেকুৱা কাৰোবাৰ লগত সম্পৰ্ক যিটো আপুনি পাহৰিব নোৱাৰে কেতিয়াও তেনেকুৱা মই 3গৰাকী আইতাৰ কথা দুগৰাকী আইতা এগৰাকী ককা মই প্ৰথমে এগৰাকী আইতাৰ কথাই কওঁ থুলমূলকৈ কৈ আছোঁ তেওঁ তামোলপুৰৰ হয় ৰাভা কি ৰাভা ঠিক নাজানো এনেই ৰাভা বাইদেউ বুলি আইতা বুলি মাতোঁ এইটো প্ৰমোদ তালুকদাৰ সৌৰণী বৃদ্ধাশ্ৰমতে আছে তেওঁৰ এটাই ল'ৰা এজনেই ল'ৰা আৰু বোৱাৰী বিশ্বকৰ্মা পূজা দেখুৱাবলৈ গুৱাহাটীত আনিছিলে আনি পেলাই মোৰ গা শিয়ৰি উঠিছে তেওঁক তাৰমানে ৰেল ষ্টেচনত থৈ পেলাই গৈছে তই ইয়াতে আমি কিবা কিনি আনো সেই যে গ'ল আমি যেতিয়াই যাওঁ আইতাই মানসিকভাৱে অলপ তাৰমানে পাহৰি গৈছে সদায় সোধে আহিবনে সি আহিব মোক নিব আহিব মোক ঘৰত যাম এনেকুৱা আজি 7-8 বছৰৰ পৰা আছে আইতাগৰাকী কিন্তু খুব দুখ লাগে যে এনেকুৱা সন্তান আজিৰ যুগত আছে ন যিগৰাকী মাকে ডাঙৰ কৰিলে আৰু তেওঁকে ৰেল ষ্টেচনত এৰি থৈ গুচি গ'ল আৰু কোনোদিন খবৰ নল'লে আৰু এগৰাকী ককা আছিলে তেওঁ ঢুকালে দাদু বুলি মাতিছিলোঁ আমি নুনমাটিত আছিলে তেতিয়া মাদাৰ ওল্ড এজ হোমত তাতে 2013 চনৰ কথা তেতিয়াৰ পৰাই মই লগ আছিলোঁ গৈছিলোঁ সেইগৰাকী ককাৰ এজনেই ল'ৰা আছিলে তেতিয়া 7 বছৰ 8 বছৰ তেতিয়া ঢুকাই থাকিলে আইতাগৰাকী মানুহগৰাকীয়ে তাৰপিছত তেওঁ দ্বিতীয় বিয়া নকৰালে কিজানি বাসুতীয়া মাক হৈ ল'ৰাটোক অত্যাচাৰ কৰে ভাল নাপায় নিজে তুলি তালি ডাঙৰ কৰিলে ল'ৰাজন এয়াৰফৰ্চত চাকৰি কৰে অথচ যেতিয়া বাপেক ৰিটায়াৰ্ড হ'ল তেওঁক লগত তেওঁলোকে নাৰাখিলে বোৱাৰীয়ে সেইটো তাতে কোৱাৰ্টাৰত থাকে আনি পেলাই তেওঁক বৃদ্ধাশ্ৰমত থৈ দিলে মৃত্যুৰ আগমুহূৰ্ততো তেওঁক দেখা কৰিব নাহিলে মৃত্যু হোৱাৰ পিছত আহিলে আৰু
তেনেকুৱা কিমান মা দেউতা ন বাইদেউ পৰি আছে এনেকুৱা আছে বহুত আচলতে এইবোৰ মানুহৰ খাইত নপৰে আৰু হয় মই তেনেকেই ভাবো যে তেনেকুৱা তাতকে নিসন্তান হোৱাই ভাল বাইদেউৰ এখন কিতাপ মই বহুত দিন আগতে পাইছো এইখন কিতাপ যদিও সম্পূৰ্ণ পঢ়া হোৱা নাই আপুনি সাগৰৰ পাৰে পাৰে তেনেকুৱা ভ্ৰমণ কাহিনী এটা লিখিছিল হয় মোৰ গৃহস্থ আক্কা চালি আহমেদ তেওঁ তেতিয়া দূৰদৰ্শনত চাকৰি কৰিছিলে এতিয়া ৰেডিঅ' চেণ্টাৰত আছে আকাশবাণীত আমি এইটো 4 বছৰ মূৰে মূৰে যিটো LTC কয় ভ্ৰমণত তেনেকৈ যাওঁ ভাৰতৰ বিভিন্ন ঠাইত আমি গৈছোঁ প্ৰায়ভাগ জেগাতে আমি গৈছোঁ তাতে সন্নিৱিষ্ট কৰা হৈছে কি কি অভিজ্ঞতা ধৰক বেংগলোৰ গৈছোঁ আমি উটিত গ'লোঁ বম্বে গৈছোঁ তেনেকুৱা আৰু বিভিন্ন ঠাইত হায়দৰাবাদ গৈছোঁ তেনেকুৱা অভিজ্ঞতাবোৰ তাতে তাৰমানে লিখিছোঁ আৰু সেইকাৰণে নাম দিছোঁ সাগৰৰ পাৰে কাশ্মীৰত দুবাৰ গৈছোঁ সেইকাৰণে কাশ্মীৰ গৈ ভূস্বৰ্গ বুলি কয় ন কাশ্মীৰক ইমান ভাল লাগিলে আৰু তাৰ মানুহবোৰ ইমান সহজ সৰল তাতে আমি সেইকাৰণে অনন্য কাশ্মীৰ বুলি এখন ভ্ৰমণ কাহিনী লিখিছোঁ বাইদেউক মই এটা প্ৰশ্ন সুধিম উপাৰ্জনৰ থল হিচাপে যদি আমি লেখা মেলাক আঁকোৱালি লওঁ পাৰি নেকি উপাৰ্জনৰ এতিয়া ন ব্যক্তিত্ব আৰু সাফল্য দুটা কথা আছে ন আপুনি কিমানখিনি কেনেকুৱা কি ধৰণে লিখিব এতিয়া আমাৰ বাতৰি কাকতৰ যিবোৰ সম্পাদক আছে তেওঁলোকে চাইছিল যে ডাঙৰকৈ লিখিলে কিছুমান পেপাৰে পইচা দিয়ে টকা দিয়ে নিদিয়া নহয় আৰু ধৰক সৰুকৈ দিলে সেইবোৰতো টকা নাপায় গতিকে বেলেগৰ কথা মই নাজানো কিন্তু মই টকাৰ কাৰণে কোনোদিন নিলিখোঁ মই লিখোঁ যে কথাটো এইকাৰণে সুধিছোঁ বাইদেউ আমাৰ বহুত ছাত্ৰ ছাত্ৰী যিখন পঢ়ি আছে বৰ্তমান নিজৰ হাত খৰচৰ কাৰণে কোনোবা এনেকুৱা চ'ৰ্চ আছে নেকি য'ত নিয়মিত লিখিলে তেওঁলোকে হাত খৰচখিনি কমচে কম পায় সেইটোৱে আপুনি কিমানখিনি লিখিব কেনেকুৱা ধৰণৰ লিখিব মই এখন কিতাপ হাতত তুলি লৈছোঁ অন্য এক শকুন্তলা মই কিতাপখন যদি পাৰোঁ স্ক্ৰীণত দেখুৱাই দিম কেতিয়া আৰু কি হিচাপত আপুনি লিখিলে কি আছে ভিতৰত যদি বাইদেউ তাৰিখটো আপোনাৰ এইটো 12 চনৰে বহু পুৰণা কিতাপ হয় হয় আচলতে মই অন্য শকুন্তলা লিখিছিলোঁ এইটো সমাজৰ এটা বাস্তৱ চৰিত্ৰ আমি যিবোৰ সমাজত যাৰ সন্তান বুলি কয় শুনাত বেয়া লাগে যিবোৰ অবৈধভাৱে সন্তান জন্ম দিয়ে সেই যাৰ সন্তান বুলি আমাৰ সমাজে আখ্যা দিয়ে কিন্তু সেই দেৱ শিশুবোৰৰনো কি দুখ যে সেই সন্তানক আমি আমাৰ সন্তানৰ লগত একেলগে উঠা বহা কৰিবলৈ দিব নোখোজোঁ বা সন্তানক আমি ভাল দৃষ্টিৰে নাচাওঁ আচলতে তেওঁলোকৰতো দুখ নাই সেই সন্তানবোৰৰ দুখ হৈছে তেওঁলোকৰ পিতৃ মাতৃ বা কি পৰিস্থিতিত জন্ম হ'ল সেইটো মই সেই শিশুসকলক লৈ তাৰমানে এই অন্য শকুন্তলা উপন্যাসখন লিখিছোঁ সেইখন আৰু আছে বাইদেউ ইয়াতে কোৱা ভাতুৰি এখন আছে এইটো গল্পৰ সংকলন যে আমাৰ সমাজৰ বহু চৰিত্ৰ আছে বহু মানুহ আছে মুখা পিন্ধা মানুহ যিটো কয় যে ওপৰত ভাল দেখা ভিতৰতো কিন্তু আমি কোৱা ভাতুৰি চিনি পাওঁ নহয় সেই কোৱা ভাতুৰিৰ দৰেই গতিকে সেই তেনেকুৱাই উপলব্ধি কৰি লেখা হৈছে ইয়াতে 20টা না 25টা গল্প আছে চাগে গল্পৰ সংকলন হয় তেনেকুৱা জানো হওক বাইদেৱে তেনেকৈ বহুত কেইখন কিতাপ লিখিছে আপুনি অসম সাহিত্য সভাৰ লগতো জড়িত অসম সাহিত্য সভাৰ যিটো চৰচাপৰিৰ ব্ৰাঞ্চ 4 বছৰ আগৰ কথা তেতিয়া তাৰে মই সভাপতি আছিলোঁ এতিয়া মই আজীৱন সদস্য এতিয়া মোৰ কাৰণে সৌভাগ্যৰ কথা এতিয়া যিখন পোহৰ নিদিয়া চাকি এখন গল্পৰ সংকলন ওলাব প্ৰকাশ পাব মই পাণ্ডুলিপিখন অসম সাহিত্য সভাৰ সভাপতি মহোদয় ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱক দিছিলোঁ তেওঁ পঢ়ি পেলাই ভাল এটা মন্তব্য দিছে পৰহি মানত দিলে ছাৰৰ লগত যোগাযোগ হয় নতুনকৈ এই বছৰ প্ৰকাশ পাব ছাৰক মই পঢ়ি পেলাই অলপ মন্তব্য দিব দিলোঁ তেখেতে দিছে ইতিমধ্যে অসম সাহিত্য বহুত মানুহ লগ পালে বাইদেউ আজি হয় আমাৰ ঘৰত আশীৰ্বাদ দিবলৈ বুলি ক'ব পাৰোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ছাৰ ডেকা ছাৰেও আহিছে ডক্টৰ নগেন শইকীয়া ছাৰেও আহিছে ডেকা ছাৰে আপোনাৰ তেখেতে কিবা কিতাপো উন্মোচন কৰিছে আপোনাৰ হয় বহুত কেইখন কিতাপ হয় কৰিছে ছাৰেও কৰিছে তেনেকুৱা তাৰপিছত আহিছে বহুত মানুহ ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰেও আহিছে উজিত ভূঞা ছাৰেও আহিছে আশীৰ্বাদ দিবলৈ আহিছে বুলি কয় সেইটো মই ডাঙৰ এটা শক্তি পাওঁ প্ৰেৰণা পাওঁ বাইদেউৰ লিখনিবোৰত আচলতে সমাজৰ যিখিনি জ্বলন্ত আমাৰ কিছু কিছু সমস্যা সেইবোৰ বিশেষকৈ প্ৰকাশ হয় সেইবোৰৰ ওপৰতে মই চাইছোঁ আৰু সমাজখন যিটো মোৰ ক্ষুদ্ৰ জ্ঞান আছে বুলিয়ে কওঁ মই জ্ঞানী নহয় যিখিনি মই পাৰোঁ মোৰ লেখাৰ মাধ্যমেৰে মই সমাজখন সংস্কাৰ কৰিব বিচাৰোঁ এইটোৱে মোৰ উদ্দেশ্য লিখনিত আহিল বাইদেউ কিন্তু বাইদেউ এগৰাকী
পলিটিকেল সায়েন্সৰ ছাত্ৰী যদি মই জানো বাইদেউ হয় আপুনি পলিটিকেল সায়েন্সৰ এগৰাকী ছাত্ৰী হৈ আপুনি মই বিয়াৰ পিছতে পঢ়া-শুনা কৰিছোঁ ৰাজনৈতিক দিশত নগ'ল নেকি আপুনি এতিয়া লিখে কিন্তু আপুনি হয় হয় তাৰমানে যিয়ে ভাল কাম কৰে মই ভাল বুলি কওঁ বেয়া কাম কৰিলে বেয়া বুলি সমালোচনা কৰোঁ এটা কথাই ক'ব লাগিব লেখা মেলাত যিসকলে কৰে মোৰ কথাই মই ক'ব বিচাৰোঁ যে তাত কোনো ৰাজনীতি মানুহবোৰেও যে বেয়া দৃষ্টিৰে চায় তেনেকুৱা নহয় মোৰ ভাই কংগ্ৰেছৰ আব্দুল ৰহিম বৰপেটাৰ বিধায়ক ন আমাৰ ঘৰত আহিছে বিজেপিৰ সভাপতি আছিলে তেতিয়া ৰঞ্জিত দাস ছাৰো আমাৰ ঘৰত আহিছে মোক আশীৰ্বাদ দিবলৈ আহিছে বুলি কয় যিহেতু তেওঁ বিজেপিৰ আৰু মোৰ ভাইটি কংগ্ৰেছৰ ন কিন্তু কোনোদিন তেওঁ ভাবা নাই যে মই কোন পাৰ্টিৰ সেইটো হিচাপত নহয় আচলতে অজিত ভূঞা ছাৰেও আহিছে আব্দুল খালেক MP তেখেতেও আহিছে কিন্তু সেইটো ৰাজনীতি বুলি নহয় লেখা মেলা কৰোঁ যে মোক উৎসাহ দিবলৈ আশীৰ্বাদ দিবলৈ আহি তেনেকুৱা আৰু লিখা মেলা কৰা মানুহবোৰ সমাজৰ মানুহ সমাজৰ প্ৰতি এটা দায়বদ্ধ আছিল প্ৰত্যেকগৰাকী লেখক লেখিকা মই আৰু এখন কিতাপ হাতত তুলি লৈছোঁ সীমান্তলৈ কিমান দূৰ বাইদেউ কিতাপখনৰ বিষয়ে অকণমান এইখন মোৰ দেউতাক মই 2013 চনতে আমাৰ দেউতা ঢুকালে তেওঁ হালবাৰী হায়াৰ ছেকেণ্ডেৰীৰ শিক্ষক আছিলে আৰু তেওঁ ঢুকোৱাৰ পিছত যিটো মই এগৰাকী জীয়ৰী হিচাপে মোৰ দেউতা মোৰ এগৰাকী বন্ধুৰ দৰেই আছিলে তেওঁ ঢুকোৱাৰ পিছত তেওঁক লৈ মই যিটো দুখ উপলব্ধি কৰিছোঁ বা এতিয়াও মই প্ৰত্যেকটো নিশা প্ৰতিদিনেই প্ৰতিটো পলেই তেওঁক উপলব্ধি কৰোঁ মনত কৰোঁ আৰু তেওঁক লৈ মই এইটো কিতাপ লিখিছিলোঁ সীমান্তলৈ কিমান দূৰ যিকেইটা কবিতা লিখিছোঁ ইয়াতে সন্নিৱিষ্ট আছে যি নহওক সকলো সাফল্যৰ আঁৰত বোলে এগৰাকী ব্যক্তি থাকে বাইদেউৰ তেনেকুৱা কাৰ নাম ল'ব আজি মই প্ৰেৰণা পাইছোঁ এইটো অস্বীকাৰ মই কৰিব নোৱাৰোঁ প্ৰেৰণাটো পাইছোঁ মোৰ দেউতাৰ পৰা কিন্তু এগৰাকী ব্যক্তি থাকে যে যিগৰাকীৰ ধৰক আমাৰ সমাজখনটো জানেই ন মোৰ বিয়া হোৱাৰ পিছতে মই যিহেতু লেখা মেলা কৰিছোঁ হায়াৰ ছেকেণ্ডেৰীৰ পিছতে মোৰ বিয়া হৈছিলে পৰীক্ষাৰ পিছত তাৰপিছত মই বিবৰুৱা পঢ়িলোঁ নগাঁও কলেজত পঢ়িলোঁ ইউনিভাৰ্চিটিত পঢ়িলোঁ মোৰ গৃহস্থৰ হাত থকা বুলি মই নিশ্চয় ক'বই লাগিব এইখিনি তেখেত হৈছে আক্কাছ আলী আহমেদ এতিয়া বৰ্তমান আকাশবাণী চাকৰি কৰে চানমাৰীত আৰু গোটেই যিটো দিশত চাওঁ মই কিতাপ লগতে বিভিন্ন ধৰণৰ বাইদেউৰ সন্মানবোৰ ইয়াত আছে সংৰক্ষিত হৈ আছে কেতিয়া কেনেকৈ পালে একেবাৰে ছাইডত বাইদেউ ডাঙৰ ট্ৰফি এটা আছে মই এবাৰ পাৰিলে দেখুৱাই দিম সেইটো কেতিয়া ক'ত পাইছিলে বাইদেউ এইটো মই বৰপেটাৰ সাহিত্য প্ৰকাশে দিছিলে মোক 2015 চনত আৰু এই বঁটাটো প্ৰথম দিছিলে আমাৰ অসমৰ সঞ্চালক GL আগৰৱালা দেৱক দিছিলে তাৰ 4 বছৰ পিছত মোক দিলে আৰু মোৰ 4 বছৰ পিছত কেবিনেট মিনিষ্টাৰ ৰঞ্জিত দাস ছাৰক এইবাৰ দিলে দ্বিতীয়বাৰ দিয়া হৈছে তৃতীয়বাৰ এইবাৰ আপুনি দ্বিতীয়বাৰ পাইছে হয় দ্বিতীয়বাৰ মই পালোঁ আৰু হয় এইটো বঁটা দিয়াৰ দিনা মোক একেদিনাই 73টা সংগঠনেও সম্বৰ্ধনা জনাইছিলে হয় আৰু ইয়াৰ লগত মই বহুত এই ৰাইনোটো মই গড় লৈ লেখা মেলা কৰি এইটোও পাইছোঁ সেইবোৰ দেখিছে জাপি তাৰপিছত শৰাই তেনেকুৱা পাইছোঁ আৰু 73টা সংগঠনেও সম্বৰ্ধনা জনাইছে লগতে 20,000 টকাও পাইছিলোঁ ৰাইজৰ তৰফৰ পৰা ডিজিটেল কেমেৰা পাইছোঁ মুগাৰ মেখেলা দুযোৰ পাইছোঁ পাটৰ দুযোৰ পাইছোঁ মাছৰাজৰো মেখেলা পাইছোঁ কেইবাযোৰো বহুত সন্মান পাইছোঁ আৰু তাৰ পৰাই মই প্ৰেৰণা পাইছোঁ আৰু যে মই সিমান সন্মানৰ যোগ্য নাছিলোঁ বুলি ভাবোঁ 2015ত এতিয়াও নহয় কিন্তু মই চেষ্টা কৰোঁ যে ভাল লিখিবলৈ কিবা এটা লিখিবলৈ আৰু স্বীকৃতি দিলে দায়বদ্ধতাও বেছি বাঢ়ে দায়িত্বও বেছি বাঢ়ে ৰাইজে যিহেতু কিবা এটা আশা কৰিয়ে দিয়ে গতিকে দায়িত্ব যথেষ্ট বাঢ়ে ৰাইজে কিবা এটা পাইছে আপোনাৰ পৰা সেইকাৰণে আৰু তাৰপিছত বহুত কেইটা বঁটা পাইছোঁ ৰামধেনু বঁটা পালোঁ প্ৰাগ নিউজ বঁটা পাইছোঁ গণ অধিকাৰৰ পৰা পাইছে মই খেলো ইণ্ডিয়াৰ পৰা পাইছোঁ MLA মদিন দেওন বঁটা পাইছোঁ প্ৰেছ ক্লাব বহুত কেইটা প্ৰেছ ক্লাবৰ পৰা পাইছে মই আচলতে দেখুৱাব পৰা নাই গোটেইখিনি বহুত কেইটা বাইদেউৰ বৰলুইত ফাউণ্ডেশ্যনৰ পৰা পাইছে শলাগৰ শৰাই কিমান আছে ইয়াত হিচাপ নাই বহুত কিবা কি পাইছে আৰু কিতাপ পঢ়াৰ যিটো হাবিয়াস থাকিব লাগে মানুহৰ এইটো আজিকালি বাইদেউ কিছু কমা যেন অনুভৱ হয় এইটো একেবাৰে কমা বুলি ক'লেও ভুল নহ'ব যিহেতু মই অতি দুখেৰেই ক'ব বিচাৰোঁ মই লেখা মেলা কৰোঁ মোৰ ঘৰৰ মই এতিয়া দুখেৰেই মই কৈছোঁ যে মোৰ ল'ৰা ছোৱালীয়েও তেনেকৈ নপঢ়ে আনকি আজিকালি কিতাপ যে ল'ৰা ছোৱালীয়ে নপঢ়ে তাৰ বাবে আমি অভিভাৱকসকলেও কিছু দায়ী কাৰণ আমি ল'ৰা ছোৱালীৰ জন্ম উৎসৱেই হওক বা কিবা এটা উৎসৱেই হওক
তেওঁলোকক এখন কিতাপ কেতিয়াও আমি উপহাৰ নিদিওঁ তাতকৈ কিবা ৰংচঙীয়া বস্তুহে দি ভাল পাওঁ আৰু ল'ৰা ছোৱালী আমি যেনেকুৱা মোবাইল লৈ ব্যস্ত থাকোঁ আমাৰ সৰহ সংখ্যক অভিভাৱকে ল'ৰা ছোৱালীক দেখা দেখি আমাক দেখা দেখি তেওঁলোকেও তেনেকুৱা ব্যস্ত থাকে আনকি বিয়া উৎসৱত আগৰ মানুহে দেখিছিলোঁ দেউতাহঁতক কিতাপ দিয়া দেখিছিলোঁ ময়ো সেইটো বজাই ৰাখোঁ ময়ো বিয়া উৎসৱ বা বিভিন্ন বিয়াত গ'লে মই কিতাপ দিওঁ কিন্তু ল'ৰা ছোৱালীয়ে বেয়া পায় যে কিতাপ কিয় দিব লাগে তাতকৈ ৰংচঙীয়া ডাঙৰ কভাৰ পেক কৰা কিবা দিয়ক মোৰ এইটো দুখ লাগে তেতিয়া ময়ো কৰিছোঁ কিন্তু বছৰৰ পৰা মই যাৰ বিয়াত যাওঁ মই কিন্তু কিতাপ এখন লৈ যাওঁ হয় কিতাপ দিলে অন্তত পেলাই নিদিয়ে কিতাপখন কোনোবাই নহয় কোনোবাই পঢ়িব মই তেনেকেই ভাবোঁ হয় আৰু এখন কিতাপ নষ্ট কৰা মানে এজন বন্ধুক হত্যা কৰা এইটো মই কোৱা কথা নহয় সেই তাহানিতে পাৰ্টেণ্ট আছিলেই কৈ গৈছিলে কথাটো ইমান পৰে আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাই কেনেকুৱা পালে জনাব বেছি পলম নকৰোঁ বাইদেউ শেষত কি ক'ব আপুনি মই ধন্যবাদ দিছোঁ তোমাক এনেকুৱা এখন মঞ্চত মোক আমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ দিছোঁ ঠিক আছে আৰু দৰ্শকসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান পৰে আপোনালোকে আমাৰ অনুষ্ঠানটি চোৱাৰ বাবে আৰু এইখিনিয়ে কৈ আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ পুনৰ লগ পাম নতুন অতিথিৰ সৈতে ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম